অসমৰ ওদালগুৰি জিলাৰ টংলা অঞ্চলৰ এখন ষ্টেডিয়াম, যিখন টংলা ষ্টেডিয়াম হিচাপে জনা যায়। এই ষ্টেডিয়ামখনত চলিছে আজি বহুদিনৰ পৰা শাৰীৰিক চৰ্চা তথা এথলেটিক খেলৰ বাবে বিভিন্ন প্ৰশিক্ষণ। এই প্ৰশিক্ষণৰ উদ্যোক্তা হিচাপে আছে টংলা স্পৰ্টছ এছ'চিয়েশ্যন। বিভিন্ন খেলুৱৈয়ে তেওঁলোকৰ মনৰ বাৰ্তাও কৈছে এইদৰে। দুই এজনে মনৰ দুখৰ কথাও কৈছে। তো আমি নেশ্যনেল খেলি আহিলোঁ, তাতে বহুতখিনি সুবিধা পায়। যিকেইজন ষ্টুডেণ্ট আছে আমি তাতে জানো ভালকৈ পাৰফৰ্মেঞ্চ দিব নোৱাৰোঁ। যিখিনি সুবিধা লাগে সেইখিনি ইয়াতে পোৱা নাই আৰু আমি সেইখিনিয়ে আমাৰ অলপমান দুখ লাগে বহুতখিনি। এই দুখ কি কাৰণে তেওঁলোকে এই দুখ প্ৰকাশ কৰিলে, অথচ তেওঁলোকে খেলপথাৰত উপস্থিত উৎসাহী প্ৰশিক্ষক তথা বিষয়ববীয়াসকল। ফিজিকেল ফিটৰ কাৰণেহে তেওঁলোকক আমি ট্ৰেইনিং দিম, ইয়াৰ পিছত তেওঁলোকক আমি ইভেণ্টত নিম। সৰু সৰু শিশুসকলেও তাৰ লগতেই যোগদান কৰিছে এই খেলপথাৰখনত। পুৱা আৰু গধূলি তেওঁলোকে নিয়মিতভাৱে কৰিছে শৰীৰ চৰ্চা। শতাধিক শিশু আৰু বিভিন্ন খেলুৱৈৰে সমাৱেশ ঘটা এই খেলপথাৰখন দেখি অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ো উৎফুল্লিত হ'ল। শিশুসকলক তেওঁ উৎসাহেৰে কৈ গ'ল কি কথা। লাভলীনাৰ কথা কিয় ক'লে, এই গোটেইবোৰ আমি জানিম ৰিয়েল লাইফৰ এই বিশেষ খণ্ডত স্বপ্নৰ দৌৰ। টংলা স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত অসমৰ ওদালগুৰি জিলাৰ টংলা ষ্টেডিয়ামত চলিছে শৰীৰ চৰ্চাৰ লগতে এথলেটিক্সৰ এক কোচিং, য'ত ভাগ লৈছে শতাধিক শিশু আৰু বহু ৰাষ্ট্ৰীয় পৰ্যায় আৰু জিলা পৰ্যায়ৰ খেলুৱৈসকলে। BTADৰ এই বৃহত্তৰ টংলা অঞ্চলটি অতীতৰ পৰাই খেলত সুনাম অৰ্জন কৰি আহিছে। বহু খেলুৱৈয়ে ডিষ্ট্ৰিক্ট, ষ্টেট বা নেশ্যনেল লেভেলত যোগদান কৰিও বহু সময়ত কঢ়িয়াই লৈ আনিছে সুনাম। বহু খেলুৱৈৰ জীৱনৰ বাবে কঠোৰ সংগ্ৰাম আহি পৰিছে যদিও খেলৰ পৃথিৱীখন তেওঁলোকে আজিও এৰা নাই। এই ক্ষেত্ৰত টংলা স্পৰ্টছ এছ'চিয়েশ্যনৰ কৰ্মকৰ্তা বিষয়ববীয়াসকলৰ উৎসাহ আৰু অনুপ্ৰেৰণাই হৈ পৰিছে সুন্দৰৰ পথ খেলুৱৈসকলৰ বাবে। বহু কষ্টৰ মাজেৰে প্ৰশিক্ষকসকলে এই ষ্টেডিয়ামত কিদৰে প্ৰশিক্ষণ দি আহিছে সেই কথা জানিবলৈ আমি ৰিয়েল লাইফৰ তৰফৰ পৰা কিছু সময় তেওঁলোকৰ লগত কথা পাতিছিলোঁ এইদৰে। মই আজি উপস্থিত আছোঁ টংলাৰ যিখন ষ্টেডিয়াম আছে বৰজলাহা আৰু মিলনপুৰৰ কাষত টংলাৰ যিখন ষ্টেডিয়াম, সেই ষ্টেডিয়ামত ইতিমধ্যে যথেষ্ট দিনৰ পৰা টংলা স্পৰ্টছ এছ'চিয়েশ্যনৰ অধীনত যথেষ্ট প্ৰশিক্ষণ চলি আছে খেলৰ। আমি এই বিষয়ে কথা পাতিম। আমাৰ লগত আছে তেওঁলোকৰ ক্ৰীড়া সম্পাদক ভৰত ৰাভা। কি ধৰণৰ অনুষ্ঠান চলিছে আৰু কি আছে আপোনালোকে অলপ কওকচোন। হয়, আমি প্ৰথমতে ৰিয়েল লাইফ পৰ্টেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেখেতসকলে ইয়াত আহি যি আমাৰ যি কাৰ্যসূচী, এই ক্ৰীড়া প্ৰশিক্ষণ এইবিলাক মানে পৰ্যবেক্ষণ কৰিব অহাৰ কাৰণে ধন্যবাদ। এতিয়া আমাৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ যিবিলাক নেকি ল'ৰা ছোৱালী আজিৰ সময়ত মানে মোবাইলত ব্যস্ত থাকি বা ভিডিঅ' গেমত ব্যস্ত থাকি
তেখেতসকলৰ যি মানে মূল্যৱান সময় নষ্ট কৰি থাকি আছে তো সেইবিলাকৰ পৰা যাতে আমি আমাৰ ভৱিষ্যত প্ৰজন্মটোক আঁতৰাই আনি ক্ৰীড়াসুলভ মনোবৃত্তিৰে তেখেতসকলক আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি ক্ৰীড়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছোঁ এই প্ৰশিক্ষণ শিবিৰ যদিও আমি আনুষ্ঠানিকভাৱে এই বছৰ আৰম্ভ কৰিছোঁ কিন্তু আমাৰ এই অনুষ্ঠানটো চলি আছে মোটামুটি 2009 চনৰ পৰা কণ্টিনিউৱাছলি আমাৰ মুকুন্দ শৰ্মা বৰুৱা তেখেতৰ এক প্ৰচেষ্টাত আমি বাকী কেইবছৰ আমি এই অনুষ্ঠানটো চলাই আছিলোঁ যদিও এইবাৰ আমি আনুষ্ঠানিকভাৱে এক মানে ছিষ্টেমেটিক হিচাপে লৈ গৈ পেলাই আমি এতিয়া এই বছৰৰ পৰাই আমি কণ্টিনিউৱাছলি আমি আমাৰ যিটো নেকি কোচিং এথলেটিক্স হওক ফুটবল হওক কাবাডী হওক হকী হওক ভলীবল হওক গোটেইকেইটা ইভেণ্টত আমি পৰ্যায়ক্ৰমে আমি প্ৰশিক্ষক অনাৰ ব্যৱস্থা কৰি আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰাই আছোঁ ল'ৰা ছোৱালীসকল বৰ্তমান কোনে প্ৰশিক্ষক বৰ্তমান আমাৰ অসম এথলেটিক এছ'চিয়েশ্যনৰ এজন ছিনিয়ৰ মোষ্ট প্ৰশিক্ষক মাননীয় গোবিন্দ মালাকাৰ দেৱৰ দ্বাৰা আমি আমাৰ এছ'চিয়েশ্যনৰ যি আণ্ডাৰত যি প্ৰশিক্ষণ শিবিৰ চলি আছে তেখেতৰ হতুৱাই আমি কৰাই আছোঁ আৰু এই শিবিৰত মোটামুটি 200ৰ ওপৰত মানে আমাৰ এথলিট এতিয়া অংশগ্ৰহণ কৰিছে হয় মই আপোনাৰ পৰা জানিব বিচাৰিম কিমানকেইখন গাঁৱৰ ল'ৰা ছোৱালী আহিছে কিবা গম পাইছেনে বাৰু মিনিমাম 15খনমান গাঁৱৰ ল'ৰা ছোৱালী ইয়াত প্ৰেজেণ্ট হৈছে আৰু বেছিখিনি গোটেইখিনি আমাৰ যিহেতু জানে আপোনালোকৰ গোটেই ষ্টুডেণ্টখিনিয়ে আমাৰ ক্লাছ 8, 9, 10 ক্লাছ 4ৰ পৰা আমাৰ গোটেইখিনি প্লেয়াৰ ইয়াতে প্ৰেজেণ্ট হৈ তেওঁলোকক প্ৰশিক্ষণ দি থকা হৈছে আচ্ছা নুমল ৰাভা আপুনি এজন পুৰণা খেলুৱৈ আৰু প্ৰশিক্ষক এই বিষয়ে আপুনি অলপ কওকচোন বাৰু কি ধৰণৰ এইটো ভাল লাগিছে কেনেকুৱা ধৰণৰ ভৱিষ্যতৰ কথা টংলাত ক্ৰীড়া ক্ষেত্ৰখনত যথেষ্ট আগৰণুৱা বহু দিনৰ পৰা ইয়াত বিভিন্ন দিশত অৰ্থাৎ হকী কাবাডী ফুটবল এথলেটিক্স আৰু বিভিন্ন ইণ্ডিভিজুৱেল গেম আৰু বেডমিণ্টন ইত্যাদি বিভিন্ন খেলত প্ৰশিক্ষণ চলি থাকে মাজে সময়ে আৰু ইয়াৰ পৰাও যথেষ্ট খেলুৱৈ ওলাই গৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে টংলাৰ পৰা খেলুৱৈ ওলাইছে আগলৈ ওলাই থাকিব বুলি আমি আশা ৰাখোঁ কিন্তু আগতে বলেন ৰাভা হকীত গৈছিল তাৰপিছত নেশ্যনেল লেভেলতো যথেষ্ট খেলুৱৈ টংলাৰ পৰা ওলাই গৈছে ইয়াৰ পৰা খেলিয়েই যথেষ্ট চাকৰিও পোৱাৰ ল'ৰা ছোৱালী আমাৰ ইয়াত আছে গতিকে ভলীবলত হকীত কাবাডীত যথেষ্ট খেলুৱৈ ইয়াৰ পৰা ওলাই গৈ চাকৰি পাইছে গতিকে আমি নতুন প্ৰজন্মক খেলুৱৈ হৈ তেখেতসকলৰ লাইফটো সফল কৰিব বুলি আমি আশা ৰাখি আমি নতুন প্ৰচেষ্টা এয়া লৈছোঁ এথলেটিক্সটো আমি আগত তেনেকৈ কোচিং কৰা নাছিলোঁ এইবাৰ আজি কেইবছৰমান আগৰ পৰা মুকুন্দৰ নেতৃত্বত আমি টংলাত আৰম্ভ কৰিছোঁ ওদালগুৰি জিলাৰ টংলাতে আমি প্ৰশিক্ষণটো আৰম্ভ কৰোঁ টংলা ক্ৰীড়া সন্থাৰ আণ্ডাৰত যথেষ্ট ল'ৰা ছোৱালী আমি প্ৰশিক্ষণ দিওঁ গতিকে দি আছোঁ মালাকা ছাৰ আপোনাক আমাৰ টংলাৰ ৰিল লাইফৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ যথেষ্ট দিন হৈছে আপুনি প্ৰশিক্ষণ চলাই আছে আপুনি প্ৰশিক্ষণ চলাই কেনেকুৱা অনুভৱ হ'ল আপুনি অকণমান কওকচোন আপোনাৰ অনুভৱ মোৰ সঁচাকৈ ইয়াতে আহি এনেকুৱা এটা ভাল লাগিলে ল'ৰা ছোৱালীখিনি দেখি এটা লাগিছে কি যে এনেকুৱা এটা পৰিৱেশ মই বহুত জেগাত গৈছোঁ মই বহুত জেগাত কেম্পত যাওঁ অসমত যাওঁ কিন্তু ইমান ল'ৰা ছোৱালী এটা সময়ত মই পাইছিলোঁ কিছু জেগাত কিন্তু আজি কিছু বছৰৰ পৰা এনেকুৱা ল'ৰা ছোৱালী মই এইটো আচলতে বিৰল এতিয়া এই অঞ্চলত যিখিনি ল'ৰা ছোৱালী ওলাই আহিলে এটা খেলৰ এটা পৰিৱেশ মানে বিচাৰি সঁচাকৈ ভাল লাগিছে আৰু ইয়াৰ যিখিনি উদ্যোক্তা তেওঁলোকক মই ধন্যবাদ জনাইছোঁ এনেকুৱা এটা তেওঁলোকে কেম্প কৰিছে বা আৰম্ভ কৰিছে তেওঁলোকে অৱশ্যে এইটো বছৰজোৰা ট্ৰেইনিং কেম্প বুলিয়ে কৈ আছে তাৰে ভিতৰত মোক আনিছে মই কেইদিনমান অলপ চাই দিছোঁ আৰু তেওঁলোকে যদি মোক মাজতে বিচাৰে মই আচলতে ল'ৰা ছোৱালীখিনিৰ কাৰণে মই অহাৰ কাৰণেও প্ৰস্তুত আছোঁ কাৰণ এনেকুৱা ল'ৰা ছোৱালী মই পোৱা নাই বহুত জেগাত আৰু নিশ্চয় এই অঞ্চলৰ পৰা সম্ভাৱ্য বহুত ল'ৰা নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত ওলাৰ মই তেওঁলোকক দেখিছোঁ যিখিনি মই দিলোঁ তেওঁলোকক কিছুমান ল'ৰা ছোৱালীতো সঁচাকৈ ভাল পাৰফৰ্মেঞ্চ দেখুৱাইছে এইটোৰ কাৰণে ক'ব পাৰি যে তেওঁলোকে হয়তো ভৱিষ্যতত আমাৰ তেওঁলোকে নিজৰ জেগাখিনিৰ নামৰ লগতে অসমত হয়তো কিবা এটা তেওঁলোকে এটা কৰিব কিন্তু মই এই ক্ষেত্ৰত এটা মই বিশেষভাৱে ধন্যবাদ জনাম আমাৰ মুকুন্দ শৰ্মা বৰুৱা তেওঁতো মোৰ লগত আগৰ পৰা আলোচনা কৰি থাকে টংলা স্পৰ্টছ এছ'চিয়েশ্যনৰ অধীনত যি কোচিং চেণ্টাৰ টংলা ষ্টেডিয়ামত চলি আছে তাত বহুকেইটা ইভেণ্টৰ প্ৰশিক্ষণ চলি আছে ইভেণ্টৰ ভিতৰত আছে এথলেটিক্স ফুটবল কাবাডী ভলীবল ফেন্সিং হকী খো খো ইত্যাদি
ইতিমধ্যে বহুকেইটা ইভেণ্ট তেওঁলোকে আৰম্ভণিৰ বাবে প্ৰস্তুতি চলাই আছে আৰু এই ক্ষেত্ৰত এজন NIS ষ্টেট কোচ এথলেটিক তেওঁলোকে লগত লৈছে সেইজন হৈছে শ্ৰীযুত গোবিন্দ মালাকাৰ তেখেতৰ তত্ত্বাৱধানত এই প্ৰশিক্ষণ চলি আছে যিসকল ৰাষ্ট্ৰীয় পৰ্যায় আৰু জিলা পৰ্যায় তথা নেশ্যনেল পৰ্যায়ৰ খেলুৱৈ কোচিং চেণ্টাৰত যোগদান কৰিছে তেওঁলোকৰ সুন্দৰ তত্ত্বাৱধানতো নতুনকৈ অহা শিশুসকলে এক খেলৰ পৃথিৱী এক আনন্দৰ পৃথিৱী আৰু শিকাৰ পৃথিৱী বিচাৰি পাইছে বুলি ক'ব পাৰি BTADৰ এই বৃহত্তৰ টংলা অঞ্চলটি যদিও খেলৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰি আহিছে তথাপিও আছে যথেষ্ট আন্তঃগাঁথনিৰ অভাৱ এই কথা ক'বই লাগিব যে এই ষ্টেডিয়ামখনৰো আছে কিছু আন্তঃগাঁথনিৰ অভাৱ যিসমূহ সমাধা কৰাৰ ক্ষেত্ৰতো টংলা স্পৰ্টছ এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলে যত্নপৰ হৈ আহিছে আমি ৰিল লাইফৰ তৰফৰ পৰা জানিবলৈ পোৱা মতে এই ক্ষেত্ৰত সহায় কৰিছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীদেৱে আৰু তেখেতৰ উৎসাহৰ ফলতেই এদিনাখন টংলাৰ এই টংলা ষ্টেডিয়ামে সুন্দৰ ৰূপত পূৰ্ণাংগ ৰূপত এক ষ্টেডিয়াম আৰু বিভিন্ন খেল ধেমালিৰ যি আন্তঃগাঁথনিৰ প্ৰয়োজন আছে এই প্ৰয়োজনেৰে সম্পূৰ্ণ হৈ উঠিব বুলি আশাবাদী প্ৰত্যেকগৰাকী খেলুৱৈ এই খেলুৱৈসকলে যেতিয়া বাহিৰলৈ খেলিবলৈ যায় বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়লৈকে বিভিন্ন সমস্যাৰসমূহ সন্মুখীন হৈ আহিছে তেওঁলোকৰ মনৰ কথাও আমি ৰিল লাইফৰ তৰফৰ পৰা জানিবলৈ যত্ন কৰিছিলোঁ এইদৰে টংলাৰ খেলপথাৰত যিসকল খেলুৱৈ খেলি আছে তাৰ ভিতৰত আমাৰ নেশ্যনেল লেভেলৰ প্লেয়াৰো আছে তেওঁলোক আমাৰ সন্মুখত আছে তেওঁলোকৰ সৈতে অলপ কথা পাতিম তেওঁলোকৰ মনৰ যিখিনি চিন্তাধাৰা আমি অলপ কথা পাতিবলৈ যত্ন কৰিম মই প্ৰথমতে আহিব বিচাৰিছোঁ এই যি অনুষ্ঠান চলি আছে যি প্ৰশিক্ষণ চলি আছে এই প্ৰশিক্ষণ কেনেকুৱা হৈছে বাৰু কি ধৰণৰ হ'ব লাগে কিবা অলপ ক'ব নেকি এতিয়া বৰ্তমান আমাৰ ছাৰহঁতে যিখিনি কৰিছে আমাৰ কাৰণে কি কয় কোচিঙৰ কাৰণে যিখিনি ষ্টুডেণ্ট আনিব লগা আছে ছাৰহঁতে সেইখিনি আনিছে আৰু এতিয়া বৰ্তমান আমি ফাৰ্ষ্ট ষ্টুডেণ্ট ছাৰে আমাক একেজনকে লৈ প্ৰেক্টিছ কৰাইছিল ষ্টাৰ্ট এতিয়া বৰ্তমান ক'ব লাগিলে কমেও 167 মান হৈছে আৰু বৰ্তমান এতিয়া এছ'চিয়েশ্যনৰ পৰা যিখিনি সুবিধা বা কিবা পাব লগা আছিল এতিয়া বৰ্তমান আমি সেইখিনি পোৱা নাই সেইখিনি যাতে আমাক এছ'চিয়েশ্যনে আমাক ব্যৱস্থা কৰি দিয়ে আৰু কি লাগে এতিয়া বৰ্তমান ক'ব লাগিলে একোৱেই নাই বুলি ক'ব লাগিব বৰ্তমান যি লাগে আমাৰ হাই জাম্প যেনেকুৱা হাই জাম্পৰ পিটছখন দৰকাৰ হয় পঞ্চ গোটেই চিটটোৱে দৰকাৰ হয় আৰু ডিছকাছ জেভলিন প্ৰায় নাই বুলি ক'ব লাগিব আমি কিছুমান ইনষ্টিটিউটৰ পৰা কি কয় হায়াৰ কৰি লোৱা হয় নমস্কাৰ মোৰ নাম পবিত্ৰ ৰাভা আজি ইখন ফিল্ডত মানে যিখিনি প্ৰেক্টিছ হৈছে আমাৰো ভাল লাগিছে আগৰ দৰে যেনেকুৱা আছিল সেইখিনি সুবিধাও পোৱা নাই এতিয়ালৈকে যিটো আমি নেশ্যনেল খেলি আহিলোঁ তাতে বহুতখিনি সুবিধা পায় যিকেইজন ষ্টুডেণ্ট আছে আমি তাতে জানো ভালকৈ পাৰফৰ্মেঞ্চ দিব নোৱাৰোঁ যিখিনি সুবিধা লাগে সেইখিনি ইয়াতে পোৱা নাই আৰু আমি সেইখিনিয়ে আমাৰ অলপমান দুখ লাগে বহুতখিনি বেয়া লাগে যে ষ্টুডেণ্টবিলাকে বাহিৰত যিবিলাক প্ৰেক্টিছ কৰে সিহঁতে যিবিলাক ইম্প্ৰুভমেণ্ট বস্তুবিলাক আছে সিহঁতৰ আমাৰ সেইখিনি নাই আমি যিখিনি থলুৱাভাৱে আমি নিজৰভাৱে প্ৰেক্টিছ কৰিব পাৰোঁ সেইখিনি কৰোঁ আৰু সিহঁতৰ প্ৰেক্টিছ কৰাৰ প্ৰচেছ দেখাবলৈ আমাৰ নিজকে কিবা লাগে আৰু সিহঁতৰ ফিল্ডবিলাক চালে ইমান ধুনীয়া কি কয় চাইণ্টিফিক্স আছে ধুনীয়া ভাল প্লেটফৰ্মটোৱে ভাল আমাৰ ইয়াতে দেখিব পাৰে এতিয়া ধুনীয়া উখৰা মুখৰা কেতিয়াবা ভালকৈ ৰানিং কৰিলেও কেতিয়াবা এনজুৰ হৈ যাব পাৰে ঠিক তেনেদৰে বহুত প্ৰব্লেম আছে ইয়াতে ক'ব লাগিলে প্ৰব্লেমৰ কোনো শেষ নাই যিখিনি আমি এতিয়া বৰ্তমান নিজে ভাবিও এইবিলাক জংঘল আমি নিজে কাটিছোঁ ছাৰহঁতে সহায় কৰে বিশেষকৈ আমাৰ মেইন ছাৰ ক'ব লাগিলে কি কয় মুকুন্দ শৰ্মা বৰুৱা ছাৰ তেখেতে যিখিনি কষ্ট কৰিছে খুব মানিবলগীয়া আৰু যিবিলাক ষ্টুডেণ্ট এতিয়া বৰ্তমান আছে সেই তেওঁলোকক বহুত দূৰৰ পৰা স্কুলৰ পৰা কনফাৰেঞ্চ কৰি সিহঁতৰ মাক দেউতাকক কনফাৰেঞ্চ কৰি লৈ অনা হয় আৰু আমাৰ গাঁও অঞ্চলত বিশেষকৈ এথলেটিক্স বুলি ক'লে কোনো গমেই নাপায় সেইটোকে আমি জনাবৰ কাৰণে ছাৰ লগত আমি একেলগে আছোঁ ছাৰ লগত যাওঁ কিছুমানক কনফাৰেঞ্চ কৰাওঁ এথলেটিক্স গেমটো বহুত ভাল বা এনেকুৱা সুবিধা আছে আজিকালি
ইম্পৰ্টেবল গেমবিলাক ভাল হয় নিজৰ ওপৰত কথা হয় কিছুমান আমি ফুটবল ভলীবল কাবাডী এইবিলাক খেলিলে গ্ৰুপৰ ওপৰত হয় এইটো যিটো গেম হয় আমাৰ নিজৰ ওপৰত নিজক কম্পেয়াৰ কৰি পেলাই খেলিব পৰা যায় ঠিক তেনে সেইকাৰণে এইটো গেমত সোনকালে আগবাঢ়ি যাব পৰা যায় তাতে গেম খেলিলে আমাৰ যিটো পাৰফৰ্মেঞ্চ যিজন ফাৰ্ষ্টে হয় যেনেকৈ গ্ৰুপ গেমত হ'লে কিছুমান স্বাৰ্থৰ কাৰণে তেওঁক চিলেকশ্যন নকৰিব পাৰে আমাৰ এথলেটিক্স গেমটোত এনেকুৱা যে যিজন ফাৰ্ষ্টে সি চিলেকশ্যনেই হ'ব আচ্ছা মই অলপ ছোৱালীৰ ফালে যাম সাধাৰণতে কোৱা হয় যে পঢ়া শুনা নকৰাবিলাকে খেলে কিবা তেনেকুৱা কোনোবা দিনা হৈছে নেকি নাই সেনেকৈতো আজিলৈ হোৱা নাই আমি পঢ়িও আছোঁ মই এতিয়া বৰ্তমান ডিগ্ৰী ফাৰ্ষ্ট ছেম পাম আমি পঢ়িও আছোঁ খেলিও আছোঁ এইটো নিজৰ লগত কথা মানে নিজে এইটো কি বুলি কয় বেলেঞ্চ কৰিব জানিব লাগিব সেইটোৱে আৰু বাহিৰত খেলি কেনেকুৱা লাগিল বাহিৰত এইবিলাক যিবিলাক ষ্টেডিয়াম দেখা হৈছে সেইবিলাক কেনেকুৱা লাগিছে আৰু ইয়াৰ আমাৰ ষ্টেডিয়াম কেনেকুৱা লাগিছে আমাৰ ষ্টেডিয়ামটো ইয়াতে বহুত এতিয়ালৈকে হ'লে বহুত বেয়াই বুলি ক'ব লাগে কিন্তু বাহিৰতো বহুত ভালেই পাইছোঁ আমি দুখ লাগেনে বাৰু দুখ লাগে দেখিলে বহুত আমাৰ বস্তুগিলাখনো নাই আৰু বেয়া লাগে আৰু বাহিৰৰ ষ্টুডেণ্ট মুখ বহুত ষ্ট্ৰং হৈ আহে আৰু সিহঁতৰতো বহুত মানে সুবিধা পায় সেইটো কাৰণে দুখ লাগে আৰু আমাৰ আমাক গোটেইখিনি সহায় কৰে আমি বহুত ভাল পাওঁ আপোনালোকে দেখিলে তেওঁলোকে কৈছে তেওঁলোকৰ মনৰ বহুত দুখ আছে তেওঁলোকে বাহিৰত খেলিবলৈ গৈছে ভাল ভাল ষ্টেডিয়ামত খেলিছে কিন্তু তেওঁলোকে বহুত কষ্ট পাইছে আৰু গাঁৱৰ পৰা বহুত ল'ৰা ছোৱালীয়ে ইয়ালৈকে চাইকেল মাৰি মাৰি আহে আমি দেখিছোঁ ৰাতিপুৱাও আহে ৰাতিপুৱা 4মান বজাতে তেওঁলোকে উপস্থিত হয় আকৌ যাওঁতে তেওঁলোকৰ দেৰি হয় গতিকে গোটেই দিনভৰ তেওঁলোকে এই ব্যস্ত থাকে লাভলীনাই পুৰস্কাৰ পালে লাভলীনাই পুৰস্কাৰ পোৱাৰ পিছত নিজৰ মনত কেনেকুৱা ভাৱৰ জন্ম হৈছে তোমালোকৰ হয় লাভলীনাও ক'ব গ'লে বহুত কষ্ট কৰি পাইছে আমিও তেনেকুৱা কষ্ট কৰি আমিও আগবাঢ়ি যাব বিচাৰোঁ এতিয়া আমিতো যিমানখিনি সুবিধা পাব লাগে সিমানখিনিতো একোৱে পোৱা নাই এতিয়া মুকুন্দ ছাৰে বহুতখিনি আমাক কষ্ট কৰিছে আৰু আমাক আগবঢ়াই নিছে আমিও তেনেকৈ কষ্ট কৰি লাভলীনাৰ দৰে হ'ব বিচাৰোঁ আৰু নিজকে লাভলীনা যেন লাগে তেওঁলোকক নিজকে লাভলীনা যেন লাগে কেতিয়াবা গতিকে আমি তেওঁলোকক আশা কৰিছোঁ তেওঁলোকে যাতে আগবাঢ়ি যাওক অন্ধ্ৰপ্ৰদেশ নেশ্যনেল খেলিছিলোঁ অন্ধ্ৰপ্ৰদেশ তিৰুপতি তাৰপিছতে গুৱাহাটী ষ্টেট খেলিছিলোঁ কেনেকুৱা লাগিল বহুত ভাল লাগিছে ইয়াতে যেতিয়া খেলি থাকে তেতিয়া তাৰ স্মৃতিবিলাক মনত পৰেনে পৰে আৰু নতুন ল'ৰা ছোৱালীক কেনেকৈ আগবঢ়াই নিম বুলি ভাবিছে আমি যেনেকৈ প্ৰেক্টিছ কৰি আছোঁ ছাৰে আমাক যেনেকৈ প্ৰেক্টিছ কৰাইছে তেনেকৈ সিহঁতকো একে সমানে প্ৰেক্টিছ কৰাই নিম ভৰত ৰাভা ছাৰ আছে আৰু আমাৰ মুকুন্দ ছাৰত আছে তেওঁলোকে কেনেকুৱা ধৰণৰ আপোনালোকক সহায় কৰিছে ছাৰহঁতে যিমানখিনি পাৰে আমাক সকলোখিনি সহায় কৰিছে নিজৰ সময় লাগ দি আমাক বহুত ভালদৰে প্ৰেক্টিছ কৰাইছে আমি সেইমতে অলপ আগবাঢ়ি গৈ আছোঁ আমাৰ লগত এজন মেডেল পোৱাও আছে তেখেতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মেডেলো পাইছে আমি তেখেতৰ বিষয়ে জানিম তেখেতৰ লগত কথা পাতোঁ আপোনাৰ নামটো কওকচোন মোৰ নাম ৰূপজ্যোতি বসুমতাৰী মই মাজবাটৰ পৰা ইয়াত প্ৰেক্টিছ কৰিব আহিছোঁ তাতে মাজবাটত একো সুবিধা নাই প্ৰেক্টিছ কৰিবৰ কাৰণে ইয়াতো ছাৰে বহুত কষ্ট কৰি আমাক শিকাই আছে যিখিনি পাৰে আমি নিজে কষ্ট কৰিছোঁ যদি এনেকুৱা সুবিধা পালোঁ হয় তেতিয়া ভাল এটা থ্ৰ' কৰিবৰ কাৰণে জেভলিনো নাই নিজে যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ আপুনি কোন ইভেণ্টত খেলিছিলে মই জেভলিনত খেলিছোঁ জেভলিনত ক'ত খেলিছিলে কি পাইছিলে মই ষ্টেটত মেডেল পাইছোঁ তাৰপিছত নেশ্যনেলত 4th পজিশ্যন থাকিলোঁ যদি আৰু কষ্ট কৰিব হ'লে তেতিয়া পালোঁ হয় মেডেল কোন চনত 19 চনত এতিয়া ইয়াত জেভলিনৰ অসুবিধা আছে নাই জেভলিন থ্ৰয়িং কৰক ভাল জেভলিনটো ইকুইপমেণ্ট বস্তুৱেই নাই ছাৰ প্ৰেক্টিছ কৰিবৰ কাৰণে ছাৰহঁতে কি কৈছে ছাৰহঁতে কৈ কৈছে এতিয়া ছাৰহঁতে কি কৰিব এছ'চিয়েশ্যনে একো দিয়াই নাই ছাৰহঁতে কি কৰিব পাৰিব নিজৰ পাৰ্চনেল খৰচা কৰিয়ে যে ষ্টুডেণ্ট মোক কিবা কৰিছে ছাৰহঁতে বিশেষকৈ ক'ব লাগে ভৰত ছাৰ আৰু মুকুন্দ শৰ্মা বৰুৱা ছাৰে বহুত কষ্ট কৰি তেওঁলোকে নিজৰ ঘৰৰ সম্পত্তি বা কিছুমান গছ কিবা বিক্ৰী কৰি হ'লেও ষ্টুডেণ্টক কোচ দি আছে তাৰমানে ছাৰহঁতক ধন্যবাদ জনাম ছাৰহঁতক বহুতেই আৰু ছাৰহঁতক চৰকাৰে কিছুমান সা সুবিধা ছাৰহঁতৰ কাৰণে বিশেষকৈ ইমান নহয় যিখিনি পাৰে সেইখিনি ছাৰহঁতক নিজৰভাৱে চলি খাব পৰাকৈ এটা চৰকাৰে সুবিধা কৰি দিলে ভাল হয় আৰু আমি ষ্টুডেণ্টবিলাকে ভাবোঁ আৰু গতিকে আপোনালোকে বুজি পালেই যে আমি ৰিয়েল লাইফত আমি যিখিনি আমি ইয়াত ল'ৰা ছোৱালী দেখুৱাই আছোঁ তেওঁলোক ষ্টেট লেভেলত খেলিছে নেশ্যনেল লেভেলত খেলিছে তেওঁলোকে কম্পিটিটৰ্ছ হিচাপে তেওঁলোকে নিজকে সুদৃঢ় কৰি ৰাখিছে কিন্তু যথেষ্ট সা সুবিধাৰ অভাৱৰ কাৰণে তেওঁলোকে আগবাঢ়িব পৰা নাই তেওঁলোকৰ মনবিলাক কেতিয়াবা পিছুৱাই যায় মনটো হাৰি যোৱাৰ নিচিনা লাগে গতিকে আপোনালোকে যিসকলে চাই আছে তেওঁলোকৰ মাজত যদি কোনোবা আছে
এই ক্ৰীড়াৰ সহায়ত তেওঁলোকে সহায় কৰিব পৰা ক্ৰীড়াৰ বিষয়ত। গতিকে আমি আশা কৰিছোঁ ৰিয়েল লাইফৰ তৰফৰ পৰা তেওঁলোকে নিশ্চয় এই টংলাৰ যি এই ক্ৰীড়া সুলভ মানসিকতাৰ যিসকল ল'ৰা ছোৱালী আগবাঢ়ি আহিছে, যিসকল প্ৰতিযোগী, যিসকল ভাল খেলুৱৈ, তেওঁলোকক যাতে এটা সা সুবিধা দিয়ে। খেলপথাৰখনত যিবোৰ সমস্যা সন্মুখীন হৈছে খেলুৱৈসকলে খেলিবৰ বাবে বা খেল চৰ্চাৰ বাবে, সেই ক্ষেত্ৰত বিষয়ববীয়াসকলে জনোৱা মতে ফুটবল গ্ৰাউণ্ড ভাল হ'ব লাগিব আৰু হকীৰো গ্ৰাউণ্ডখন ভাল হ'ব লাগে তথা কাবাডীৰ ইনডোৰ হল প্ৰয়োজন আছে, এথলেটিক্সৰ বাবে চিন্থেটিক ট্ৰেকৰ প্ৰয়োজন আছে, নহ'লে অন্তত এক ভাল ট্ৰেকৰ প্ৰয়োজন আছে য'ত তেওঁলোকে প্ৰশিক্ষণ ল'ব পাৰে ভালদৰে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে খেলত যোগদান কৰিব পৰা সক্ষমতা আহৰণ কৰে। প্ৰয়োজন আছে হাই জাম্প পেড আৰু পল ভল্টৰ ছেটৰো প্ৰয়োজন আছে, জেভলিন থ্ৰ'ৰো তেওঁলোকৰ প্ৰয়োজন আছে, জেভলিন থ্ৰ'ৰ ছেটৰো প্ৰয়োজন আছে। গতিকে এই সমস্যাসমূহ আগত ৰাখিও তেওঁলোকে কিন্তু প্ৰতিদিনেই পুৱতি নিশা আৰু আবেলি সন্ধিয়ালৈকে তেওঁলোকে দুয়োটা সময়ই পৰীক্ষণত ব্যস্ত আছে। গতিকে ই এক সুন্দৰ ভৱিষ্যতৰ প্ৰতিচ্ছবি দাঙি ধৰিছে আৰু এই ক্ষেত্ৰত বিষয়ববীয়াসকল আৰু প্ৰশিক্ষকসকলো হৈ পৰিছে উৎসাহী। তেওঁলোকৰ মনৰ কথাও আমি ৰিয়েল লাইফৰ তৰফৰ পৰা জানিবলৈ যত্ন কৰিছিলোঁ। নিৰ্দেশক হিচাপে আছে টংলা বালিকা বিদ্যালয়ত কৰ্মৰত আমাৰ প্ৰশিক্ষক দিলীপ বৰ্মন ছাৰ, তেখেতৰ সৈতে মই অলপ কথা পাতিব বিচাৰিছোঁ। ছাৰ নমস্কাৰ। যিসকল শিশুৱে এই খেলপথাৰলৈ আহিছে, ইজনে সিজনক দেখি আহিছে বা কোনোবা মাক দেউতাকে দেখিছে ইজনৰ পাছত সিজন আহিছে, আপুনি এই বিষয়ে কি কয়? কি ধৰণৰ আগ্ৰহ তেওঁলোকৰ মাজত দেখিছে? আমি ভাবাতকৈ যথেষ্ট সংখ্যক শিশু আহিছে। আমি প্ৰথমতে 12 বছৰৰ পৰা 16 বছৰৰ ভিতৰত মানে খেলুৱৈ বিচাৰিছিলোঁ, কিন্তু পিছত আমি দেখা পালোঁ যে তাতকৈ তলৰ বয়সৰ 6-7 বছৰ বয়সৰো বহুত মানে অভিভাৱক ইচ্ছুক আমাৰ এই এথলেটিক কোচিং চেণ্টাৰত নামভৰ্তি কৰিবলৈ। পিছত আমি আকৌ সিদ্ধান্ত ল'লোঁ, আকৌ 6 বছৰৰ পৰা আমি ইয়াতে তেওঁলোকক প্ৰশিক্ষণৰ বাবে এডমিশ্যন দিওঁ আৰু এতিয়া তেওঁলোকক আমি প্ৰথমতে ফিজিকেল ফিটৰ কাৰণেহে তেওঁলোকক আমি ট্ৰেইনিং দিম। ইয়াৰ পিছত তেওঁলোকক আমি ইভেণ্টত নিম। এতিয়া প্ৰথম অৱস্থাত তেওঁলোকক আমি কেইমাহমান অকল ফিজিকেল ফিটৰ বাবেহে ব্যৱস্থা কৰিছোঁ আৰু ভাবিছোঁ এই শিশুসকলৰ পৰাও আমি এতিয়া দেখাত বহুতো অভিভাৱক হওক বা খেলুৱৈ হওক তেওঁলোক ইচ্ছুক বা আগ্ৰহী এই খেলবোৰ শিকিবৰ কাৰণে, আৰু নিশ্চয় তেওঁলোকে যদি সম্পূৰ্ণ অনুশীলনটো অব্যাহত ৰাখে এসময়ত হয়তো ভাল এটা খেলুৱৈ হৈ তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব পাৰিব বুলি মই আশা কৰিছোঁ। সাধাৰণতে এটা মানুহৰ মাজত এটা মানে ধাৰণাৰ সৃষ্টি হৈছে যে কিছুমান মানুহে ভাবে যে নপঢ়া ল'ৰা ছোৱালীহে আচলতে খেল খেলে। বৰ্তমান সময়ত কিন্তু এইটো দেখা যোৱা নাই। আপুনি কি কয় বাৰু? সেইটো আগত ধাৰণা আছিল যে খেল খেলিলে পঢ়া শুনা বেয়া হয়, খেল খেলি একো লাভ নাই, কিন্তু বৰ্তমান সময়ত সেই ধাৰণাটো সম্পূৰ্ণ সলনি হৈ গৈছে। এতিয়া মানুহ বুজি পাইছে নিজৰ শৰীৰটোৰ কাৰণে বা নিজৰ কাৰণে এই খেলৰ দ্বাৰাই যে এজন আমাৰ দেশৰ হওক আমাৰ অঞ্চলৰ হওক সম্পদ হিচাপে যে গঢ়ি উঠিব পাৰে বা তেওঁৰ ভৱিষ্যত জীৱন সুখময় কৰিব পাৰে এই খেলৰ দ্বাৰাই। আজিকালি এই খেলত চৰকাৰৰ পৰাও বিভিন্ন ধৰণৰ সহযোগিতা বা খেলুৱৈসকলক চাকৰিৰ ক্ষেত্ৰতে হওক বা স্কলাৰশ্বিপৰ ক্ষেত্ৰতে বহুত সুবিধা দি থকা দেখা গৈছে। সেয়েহে সেই আগৰ যিটো ধাৰণা খেলুৱৈ পঢ়াত বেয়া হয়, কিন্তু তাৰ উপৰিও ইয়াত অহাৰ লগে লগে তেওঁলোকৰ যিটো শাৰীৰিক শিক্ষা শ্ৰম বা তাৰ পৰা তেওঁলোকে পঢ়াটো মনোযোগ দিয়াত আগ্ৰহী হয় ইয়াৰ পৰা ব্যায়াম কৰি যোৱাৰ পিছত, আৰু তেওঁলোকৰ নিৰোগী হৈ তেওঁলোকে থাকিব পাৰে। সেয়েহে ইয়াত খেলত অংশগ্ৰহণ কৰাৰ পিছত পঢ়াত কোনো অসুবিধা হয় বুলি মই ভবা নাই।
শিশুসকলক প্ৰশিক্ষণৰ কাৰণে কিবা বিশেষ সা সৰঞ্জামৰ আপোনাৰ লগা আছে নেকি বা প্ৰয়োজন আছে নেকি বাৰু? নাই, সা সৰঞ্জাম মানে এতিয়া আমাৰ যিটো শিশু যিখিনি বয়সৰ আমি ভবা নাছিলোঁ, কিন্তু সেই বয়সৰ ষ্টুডেণ্ট আমাৰ ইয়াত এডমিশ্যন হ'ল। এতিয়া তেওঁলোকক যিহেতুকে প্ৰাথমিকভাৱে আমি শাৰীৰিক তেওঁলোকৰ ফিজিকেল ফিটনেছটোৰ ওপৰতহে আমি অলপ গুৰুত্ব দি আছোঁ। এতিয়া তেওঁলোকৰ অভিভাৱকসকলে তেওঁলোকক যিখিনি প্ৰয়োজনীয় ড্ৰেছ পাতি জোতা এইবিলাক তেওঁলোকে এৰি দিব। ইয়াৰ পিছত আমি তেওঁলোকক উপযোগীকৈ খেলৰ যি সামগ্ৰী পোৱা যায় সেই সামগ্ৰী আমি আনি তেওঁলোকক প্ৰশিক্ষণৰ শেষৰ 29 আগষ্টৰ দিনা NISৰ এথলেটিক কোচ গোবিন্দ মালাকাৰৰ শেষৰ দিনটোত উপস্থিত থাকে অসমৰ বিধানসভাৰ অধ্যক্ষ মহোদয় শ্ৰী বিশ্বজিৎ দৈমাৰীদেৱ। তেখেতে শিশুসকলক এই অনুষ্ঠানত উৎসাহী হৈ আগলৈ খেলি যাবলৈ আৰু প্ৰশিক্ষণ চলাই নিবৰ বাবে বিষয়াসকলকো এই প্ৰশিক্ষণ যাতে চলাই নিব পাৰে আৰু ভৱিষ্যতৰ কাৰণে তেওঁলোকক কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। এই অনুষ্ঠানত উপস্থিত থাকি বিভিন্ন বিষয়ববীয়াসকলে নিজৰ মন্তব্য প্ৰকাশ কৰাৰ লগতে অধ্যক্ষ মহোদয়ে এই টংলা ষ্টেডিয়ামখন ভৱিষ্যতে এখন পূৰ্ণাংগ ৰূপত ষ্টেডিয়াম তৈয়াৰ কৰি দিবৰ কাৰণে তেওঁ আগবাঢ়ি কাম কৰিব বুলি তেখেতে বক্তব্য ৰাখে আৰু শিশুসকল তেওঁ অসমৰ লাভলীনা হিমা দাসৰ দৰে কঠোৰ পৰিশ্ৰমী আৰু উৎসাহী হ'বলৈ বাৰ্তা প্ৰেৰণ কৰে। এই অনুষ্ঠানত শতাধিক লোক উপস্থিত থাকে আৰু এই উপস্থিতিয়ে টংলাৰ ভৱিষ্যত আৰু টংলাৰ লগতে বৃহত্তৰ অসমৰ এক সুন্দৰ ভৱিষ্যতৰ ছবি টংলা অঞ্চলৰ পৰা কঢ়িয়াই নিব বুলি আমি ৰিল লাইফে আশা প্ৰকাশ কৰিছোঁ। সি যিয়েই নহওক আমি ক'ব লাগিব যে প্ৰশিক্ষকসকলৰ উৎসাহ আৰু বিষয়ববীয়াসকলৰ উৎসাহ আৰু খেলুৱৈসকলৰ উৎসাহেই BTADৰ এই বৃহত্তৰ অঞ্চলটিত যথেষ্ট পৰিমাণে ভৱিষ্যতৰ এক সুন্দৰ স্বপ্নৰ দৌৰ সৃষ্টি কৰিছে আৰু হয়তো এই স্বপ্নৰ দৌৰেই হ'ব তেওঁলোকৰ লক্ষ্য সফলতাৰ এক সুন্দৰ ছবি। আমি ৰিল লাইফৰ তৰফৰ পৰাও এই সুন্দৰতাৰ কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।